নমস্কাৰ সকলোকে। আমি কেতিয়াও ভাবিছোঁনে যে আমাৰ জীৱনৰ 90% সমস্যাৰ আঁৰত কি আছে, কাৰণ কি? আমি হয়তো এটা বিষয় সদায় ইগন'ৰ কৰোঁ, সেইটো হ'ল আমাৰ ধাৰণা, যাক ইংলিছত আমি পাৰ্চপেক্টিভ বুলি কওঁ। এতিয়া মই কিয় ক'লোঁ পাৰ্চপেক্টিভ বা ধাৰণা বুলি? আপোনালোকে জীৱনত বহু মানুহ লগ পায়, তাৰ সকলো মানুহ আপোনালোকৰ মিত্ৰ হ'ব নোৱাৰে, সকলো মানুহ আপোনাৰ শত্ৰু হ'ব নোৱাৰে। কোনোবা মিত্ৰ হ'ব, কোনোবা শত্ৰু হ'ব, সেইটো আপোনালোকে সিদ্ধান্ত লয়। সেই যে সিদ্ধান্ত লয়, সেইটো কিহৰ ভিত্তিত লয়? সেইটো হ'ল আপোনালোকৰ ধাৰণা। আপোনালোকে যিখিনি জানে, যিখিনি শিকিছে, যিখিনি অনুভৱ কৰিছে, যিখিনি অভিজ্ঞতা আপোনালোকে লাভ কৰিছে, সেই ভিত্তি কৰি আপোনালোকে জীৱনত সিদ্ধান্তবিলাক লয়। এতিয়া কাৰোবাৰ সিদ্ধান্ত শুদ্ধ, কাৰোবাৰ সিদ্ধান্ত ভুল, সেইটো মই ক'ব যোৱা নাই। মই কেৱল এইটো কৈছোঁ যে আমাৰ জীৱনৰ যিটো দৃষ্টিভংগী, যিটো আমাৰ ধাৰণা বা যিটো আমাৰ পাৰ্চপেক্টিভ, সেইটোৱে আমাৰ জীৱনৰ মানদণ্ড ডেভেলপ কৰে বা আমাৰ মানদণ্ডটো নিৰ্ধাৰিত কৰে। আমি যদি এজন মানুহক লগ পালোঁ, তাত যদি আমি নিগেটিভিটি বিচাৰি থাকোঁ, আমি সদায় নেতিবাচকতা বিচাৰি পাওঁ। তেওঁ ভাল কাম কৰিলেও আমি তাত নিগেটিভিটি বিচাৰি পাওঁ। আমি যদি এজন মানুহৰ তাত পজিটিভিটি বিচাৰিবলৈ যাওঁ, তেওঁ বেয়া কাম কৰিলেও তাত কিবা পজিটিভ আছে নেকি, সেইটো আমি বিচাৰি পাওঁ। এইটো হ'ল পাৰ্চপেক্টিভ, ধাৰণা। তেনেকুৱাকৈ আমাৰ জীৱনতো সম্পৰ্কবিলাকত আমি কি ধৰণে চাওঁ, কি ধৰণে আমি লওঁ, কি ধাৰণাৰে আমি সেইটো আগবাঢ়োঁ, এপ্ৰ'চ কৰোঁ, সেইটো ডিচাইড কৰে সেই ৰিলেশ্যনশ্বিপটো আমাৰ বাবে, জীৱনৰ বাবে কিমান মূল্যৱান বা কি হ'ব, আগলৈ কেনেকুৱা হ'ব। তো আমাৰ জীৱনত প্ৰতিটো ক্ষেত্ৰতে আমি যদি যেতিয়া পঢ়োঁ, এখন টেক্সট বুক, এখন কিতাপ পঢ়িম, সাহিত্যতো কোৱা হয় যে সাহিত্যত বিভিন্ন লিটাৰেৰী থিয়ৰিজ আছে, বিভিন্ন লেন্স আছে। এখন কিতাপ যেতিয়া আমি পঢ়োঁ, কি দৃষ্টিভংগীৰে আমি কিতাপখন পঢ়িম, কি ধাৰণাৰে আমি কিতাপখন পঢ়িম, কি পাৰ্চপেক্টিভেৰে আমি কিতাপখন পঢ়িম, সেইটোৱে ডিচাইড কৰিব আমাৰ কনক্লুজন কি হ'ব বা আমি কি ল'ম, কি গ্ৰহণ কৰিম সেই কিতাপখনৰ পৰা। মানে বুজিছে, কিতাপখনত একে ইনফৰমেশ্যন আছে, কিন্তু 10জন মানুহে 10টা কথা বুজিব তাৰ পৰা। কণ্টেণ্টটো একে থাকিব, কিন্তু কণ্টেক্সটো বদলি যাব। কণ্টেক্স মানে কি, তাৰ যিটো অভাৰঅল যিটো এটা বেকগ্ৰাউণ্ড, সেইটো বদলি যায়। সেইটো কিয়? কাৰণ যিবিলাক সেই 10জন মানুহৰ পাৰ্চপেক্টিভ, ধাৰণাটো বেলেগ বেলেগ। আজি মই এইটো ইম্পৰ্টেণ্ট কথা এটা ক'ম বুলি ভাবিলোঁ যে আমাৰ জীৱনৰ 90% সমস্যাই এই ধাৰণাৰ ওপৰত ভিত্তি কৰি হয়। আমি কি কৰোঁ যে আমাৰ জীৱনত সমস্যা হ'লে আমি ভগৱানক দোষাৰোপ কৰোঁ বা আমাৰ ভাগ্যক দোষ দিওঁ। কিন্তু আচলতে ভাগ্য বা ভগৱানক দোষ দিব লগা নাই, এই দোষটো আমাৰ ধাৰণা। আমাৰ জীৱনত যদি কিবা সমস্যা হৈছে, আমি আমাৰ পাৰ্চপেক্টিভ বা ধাৰণাটো অকণমান চেঞ্জ কৰিব লাগে, অকণমান ফ্লেক্সিবল কৰিব লাগে। তেতিয়া আমাৰ জীৱনত পৰা আধা সমস্যা নাইকিয়া হ'ব। এই এক্সপেৰিমেণ্টটো আপোনালোকে নিজে কৰিব পাৰে জীৱনত। মই নিজে অনুভৱ কৰিছোঁ, নিজৰ মোৰ এইটো অভিজ্ঞতা আছে এইটোৰ বাবে, সেইকাৰণে মই আজি আপোনালোকক ক'ম বুলি ভাবিলোঁ। এই জীৱনটো আচলতে আমি কি ধৰণে ভাবোঁ, এজন মানুহক লগ পালে বা সমাজখনক আমি কি ধৰণে চাওঁ, আমি যদি সদায় নিগেটিভিটি বিচাৰি থাকোঁ, প্ৰত্যেকজন মানুহৰ তাত আমি নিগেটিভ বিচাৰি পাম। তো ভাল কাম কৰিলেও নিগেটিভ বিচাৰি পাম, তো বেয়া কাম কৰিলেও নিগেটিভ বিচাৰি পাম, সদায় নিগেটিভ। আৰু এখন ভাল কিতাপ পঢ়িলেও তাত নিগেটিভ পইণ্টকেইটা আমি উলিয়াব পাৰিম। কিন্তু পজিটিভ, নেতিবাচকতা যদি লৈ পেলাই আমি আগবাঢ়োঁ জীৱনত, পাৰ্চপেক্টিভ ডেভেলপ কৰি, সকলোতে আমি পজিটিভ পাম। তেনেকুৱাকৈ যেতিয়া আমাৰ ইণ্ডিভিজুৱেল পাৰ্চপেক্টিভ থাকে, তেনেকুৱা কালেক্টিভ পাৰ্চপেক্টিভো আমাৰ ডেভেলপ হয়। সেইটো কেনেকৈ? এখন সমাজ আগবাঢ়িবলৈ হ'লে আমি ইণ্ডিভিজুৱেল পাৰ্চপেক্টিভ লৈ সদায় আগবাঢ়িব নোৱাৰোঁ। আমি 10জনৰ চিন্তা কৰিব লগা হয় কেতিয়াবা। আমি চিন্তা নকৰিলেও তেওঁলোকৰ যিটো আইডিয়া, তেওঁলোকৰ যিটো পাৰ্চপেক্টিভ, যিটো ধাৰণা, সেইটোক আমি ৰেচপেক্ট কৰিব লগা হয় যাতে সমাজখন আগবাঢ়ে। তেনেকুৱাকৈ সমগ্ৰ ভাৰতৰ কথা যেতিয়া আমি কওঁ, ৰাষ্ট্ৰহিতৰ বাবে আমি আগবাঢ়িবলৈ হ'লে এটা ৰাষ্ট্ৰপ্ৰেম আমাৰ মনত থাকিব লাগিব। ৰাষ্ট্ৰৰ প্ৰতি যেতিয়া প্ৰেম থাকিব, তেতিয়া আমি যিকোনো বস্তুৱে, যিকোনো কণ্টেণ্ট, যিকোনো নিউজ এটা, যিকোনো মানুহ এটা লগ পালে আমি সকলোতে ৰাষ্ট্ৰপ্ৰেম বিচাৰিবলৈ চেষ্টা কৰিম। তো যিকোনো এজন মানুহে শৈশৱৰ পৰা বৃদ্ধ অৱস্থালৈ কিমান মানুহক লগ পায়, কিমান জীৱনত অভিজ্ঞতা হয়, কিমান জেগাত যায়, কিমান কথা শিকে, সেই সকলো কথাই তেওঁ কি ধৰণে পাৰ্চিভ কৰে, সেইটো ডিচাইড কৰে তেওঁৰ জীৱনৰ মানদণ্ড কেনেকুৱা হ'ব। আৰু এটা কথা ক'ব বিচাৰোঁ মই, যে শিক্ষাগত অৰ্হতাই হয়তো আপোনাক এটা ভাল চাকৰি দিব, কিন্তু জীৱনৰ এই অভিজ্ঞতাই আপোনাক এটা ভাল জীৱন দিব।
আৰু আজি মই ভাবিলোঁ আপোনালোক এই পাৰ্চপেক্টিভ বা যিটো ধাৰণা বা দৃষ্টিভংগী বুলি কওক আপোনালোকে এইটো ক'ম বুলি ভাবিলোঁ। কাৰণ আমি বহুতো সময়ত যি ভগৱানক দোষাৰোপ কৰোঁ বা আমাৰ ভাগ্যক দোষ দিওঁ আমাৰ জীৱনৰ সমস্যাবিলাকৰ বাবে, সেইটো আচলতে দোষটো ভিতৰত আছে। আমি কি ধৰণে চাওঁ, চকু সকলোৰে একে, গ্লাছখন সকলোৰে একে, লেন্সখন সকলোৰে একে, কিন্তু কি ধৰণে আমি বিষয়টো চাওঁ, আমাৰ মাইণ্ডত কি ইনফৰমেশ্যন আছে, কি ধৰণে আমি ডেভেলপ কৰিছোঁ আমাৰ পাৰ্চপেক্টিভটো, কি ধৰণে চাওঁ, সেইটোৱে নিৰ্ধাৰিত কৰিব আমি আমাৰ জীৱনটো কেনেকুৱা হ'ব। তো আজিৰ বাবে এইখিনিয়ে আছিল। এটা নতুন টপিক লৈ আহিম বুলি ভাবিছিলোঁ, মই আহিলোঁ। তো বহুত বহুত ধন্যবাদ।